আজি বিশ্ব পৰিভ্ৰমী পক্ষী দিৱস। পৰিভ্ৰমী পক্ষীসমূহৰ সংৰক্ষণৰ সজাগতাৰ বাবে বিশ্বত আজিৰ দিনটো বিশ্ব পৰিভ্ৰমী পক্ষী দিৱস হিচাপে পালন কৰি অহা হৈছে। পৰিভ্ৰমী পক্ষী পৰিৱেশৰ সংৰক্ষণৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভূমিকা অন্যতম। শীতকালত কাজিৰঙালৈ আগমন হোৱা বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীয়ে এক নান্দনিক পৰিৱেশৰ সূচনা কৰে কাজিৰঙাৰ জলাশয়সমূহত। বিশেষভাৱে ধৃতৰাজ, দেওহাঁহকে আদি কৰি বিভিন্ন প্ৰজাতিৰ পক্ষীৰ জাকে অগ্ৰাতলী বনাঞ্চলৰ চহলা বিল পৰ্যটকৰ বাবে হৈ পৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। তাৰ মাজতে পেলিকান পক্ষীবোৰে শুৱগা চৰাই ৰাষ্ট্ৰীয় উদ্যানৰ জলাশয়সমূহত, যাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পক্ষী পৰ্যটনৰ দিশতো হৈ পৰিছে বিশ্ববিখ্যাত। সকলো বস্তুৱেই পৰিভ্ৰমণ কৰে, আৰু এই যে চৰাইবিলাকেও পৰিভ্ৰমণ কৰি এখন দেশৰ পৰা বেলেগ এখন দেশলৈ তেওঁলোকে বিভিন্ন কাৰণত তেওঁলোকে যেতিয়া পৰিভ্ৰমণ কৰে, আৰু সেইখন সময়ত তেওঁলোকৰ যি বিশেষ কাৰণকেইটাৰ কাৰণে সেই চৰাইসমূহে পৰিভ্ৰমণ কৰে, সেই কাৰককেইটাক যাতে আমি ৰক্ষণাবেক্ষণ দিব পাৰোঁ, তাৰ সজাগতাৰ বাবেই আচলতে এই দিৱসটি গোটেই বিশ্বজুৰি উদযাপন কৰা হয়। ঠিক তেনেকৈ আমাৰ কাজিৰঙালৈও বিভিন্ন ঠাইৰ পৰা পৰিভ্ৰমী চৰাইৰ আগমন ঘটে, আৰু সেই পৰিভ্ৰমী চৰাইৰ কাৰণেও কাজিৰঙাত কিন্তু পৰ্যটকৰ সংখ্যা বৃদ্ধি হয়।